হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে। ছ' আপোনালোকৰ কাইলৈ CDPOৰ পৰীক্ষা আৰম্ভ হ'ব। কাইলৈ ইংলিছ ছাবজেক্টটো আছে। ইংলিছৰ পিছত নেক্সট দিনাখন প্ৰথমতে ফাৰ্ষ্ট হাফত আই থিংক জেনেৰেল নলেজ আছে, ছেকেণ্ড হাফত আপোনালোকৰ আছে কি বুলি কয় অপশ্যনেল ছাবজেক্ট। ছ' সকলোৰে অল দি বেষ্ট থাকিলে যিসকলে CDPOৰ পৰীক্ষা দিবলৈ ওলাইছে। ছ' সকলোৰে এক্সাম চেণ্টাৰ আই থিংক গুৱাহাটী হয়। আৰু লগতে আজিৰ ভিডিঅ'টোত মই ইয়াৰ আগতে পাৰ্ট 1টো শ্বেয়াৰ কৰিছিলোঁ জেনেৰেল নলেজৰ ওপৰত। আজি জেনেৰেল নলেজ পাৰ্ট 2 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ছ' আপোনালোকে এবাৰ কুৱেশ্যনছখিনি চাই লওক। আৰু আগৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্টটো ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত APSC CDPO বুলি এটা প্লে'লিষ্টৰ লিংক দিয়া আছে। তাতে গৈ পেলাই আপোনালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু CDPO ৰিলেটেড সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ তাতে পাই যাব। মষ্ট ইম্পৰ্টেণ্ট এছে টপিক, প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিং সেইখিনিও পাই যাব। ছ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমি ষ্টাৰ্ট কৰোঁ। কনচিডাৰ দি ফলোয়িং পেয়াৰ্ছ, হুইচ অফ দি পেয়াৰ্ছ ডাজ ডু নট মেটছ। ঠিক আছে। ছ' ইয়াতে স্পৰ্টছ পাৰ্চন আৰু নেম অফ স্পৰ্টছৰ এটা পেয়াৰ কিছুমান দিয়া আছে, 4টা পেয়াৰ দিয়া আছে। ইয়াৰ ভিতৰত কোনটো পেয়াৰ মেটছ কৰা নাই সেইটো আপোনালোকক বিচাৰি উলিয়াব কৈছে। যোনটো পেয়াৰ মেটছ কৰা নাই সেইটোহে বিচাৰি উলিয়াব কৈছে। ছ' ইয়াতে প্ৰথমটো হ'ল স্পৰ্টছ পাৰ্চনৰ নেম হ'ল আস্মিতা চালিহা, নেম অফ স্পৰ্টছ লন টেনিছ। ছ' আস্মিতা চালিহা লন টেনিছৰ লগত জড়িত নহয়, বেডমিণ্টনৰ লগত জড়িত। ঠিক আছে। এই গোটেইকেইজন স্পৰ্টছ পাৰ্চন অসমৰে হয়। যমুনা বড়ো আপোনালোকে জানে বক্সিঙৰ লগত জড়িত, ৰেচলিঙৰ লগত নহয়। ছ' এই দুটা অপশ্যনটো ৰং হ'ল। জিন্তিমণি কলিতা ক্ৰিকেটৰ লগত জড়িত, এইটো কাৰেক্ট। নয়নমণি শইকীয়া লন বলছৰ লগত জড়িত, এইটো কাৰেক্ট। ছ' ইয়াতে সুধিছে চিলেক্ট দি কাৰেক্ট অপশ্যন ফ্ৰম দি কোচ গিভেন বিলো। ঠিক আছে। যোনকেইটা মেটছ হোৱা নাই সেইটো সুধিছে, মেটছ হোৱাকেইটা সোধা নাই। ছ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। ঠিক আছে। অপশ্যন বি 1 and 2 অনলি। ছ' প্ৰথম অস্মিতা চলিহাটো আৰু যমুনা বড়ো দুইটাৰে স্পৰ্টছৰ নামটো ভুল আছে। অস্মিতা চলিহা বেডমিণ্টন হ'ব লাগে, যমুনা বড়োৰ ৰেচলিং হ'ব লাগে। ছ' দুইটা ভুল আছে। ছ' সেইটো কাৰণে ভুল অপশ্যনটো আপোনালোকক বাছি উলিয়াব কৈছে, সেইটো এনচাৰটো হ'ব বি 1 and 2 অনলি। বাকী জিন্তিমণি কলিতা ক্ৰিকেট, নয়নমণি শইকীয়া লন বলছ এইকেইটা কাৰেক্টে হয়। তো অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। নেক্সটটো হুইচ অফ দি ফলোয়িং পেয়াৰ্ছ ইজ আৰ নট কাৰেক্টলি মেটছ। ছ' ইয়াৰ ভিতৰত কোনকেইটা পেয়াৰ মেথছ কাৰেক্টলি হোৱা নাই। ঠিক আছে। কাৰেক্টলি মেথছ নোহোৱাকেইটাহে বিচাৰিব কৈছে। ইয়াতে এটা চাইডে আপোনালোকৰ ব্ৰিজবিলাকৰ নাম দিয়া আছে, ব্ৰিজসমূহৰ নাম দিয়া আছে, আৰু এটা চাইডে ষ্টেট মানে ৰাজ্যসমূহৰ নাম দিয়া আছে। প্ৰথমটো হ'ল অটল সেতু উত্তৰ প্ৰদেশ, বিদ্যাসাগৰ সেতু উৰিষ্যা, নাৰায়ণ সেতু আসাম, মহাত্মা গান্ধী সেতু গুজৰাট। ঠিক আছে। ছ' অটল সেতু উত্তৰ প্ৰদেশ নহয়, অটল সেতু আছে আপোনাৰ মহাৰাষ্ট্ৰৰ মুম্বাইত। ট্ৰেন্স হাৰ্বৰ লিংক যোনটো কয় ৰিচেণ্টলি লঞ্চ কৰা হৈছে আজি কেইমাহমানৰ আগতে। মুম্বাইৰ পৰা নাভি মুম্বাই কানেক্ট কৰিছে, আৰবিয়ান চিৰ ওপৰত আছে ব্ৰিজখন। ছ' সেইখনৰ নাম অটল সেতু দিয়া হৈছে। উত্তৰ প্ৰদেশত নহয়, মহাৰাষ্ট্ৰৰ মুম্বাইত আছে। ছ' সেইটো কাৰণে প্ৰথম অপশ্যনটোতো ভুলেই হ'ল। বিদ্যাসাগৰ সেতু ৱেষ্ট বেংগলত আছে, হুগলী নদীৰ ওপৰত, উৰিষ্যাৰ ওপৰত নহয়, এইটো ৰং হয়। নৰনাৰায়ণ সেতু অসমত আছে, এইটো কাৰেক্ট হয়। তাৰপিছত মহাত্মা গান্ধী সেতু গুজৰাটত নাই, মহাত্মা গান্ধী সেতু বিহাৰত আছে, বিহাৰৰ গংগা নদীৰ ওপৰত আছে। ছ' ইয়াতে যদি কাৰেক্ট অপশ্যনটো আপোনালোকক বিচাৰি উলিয়াই তেতিয়াহ'লে অকল ডি হ'ব। ডিটো কাৰেক্ট অপশ্যন। কোনকেইটা পেয়াৰ মেটছ হোৱা নাই বুলি কৈছে, ছ' ডিটোৱে হ'ব 1, 2 and 4। ঠিক আছে। অটল সেতু মেটছ হোৱা নাই, উত্তৰ প্ৰদেশৰ জেগাত মহাৰাষ্ট্ৰ হ'ব লাগিছে। বিদ্যাসাগৰ সেতু উৰিষ্যাৰ জেগাত ৱেষ্ট বেংগল হ'ব লাগিছিলে। মহাত্মা গান্ধী সেতু গুজৰাটৰ জেগাত বিহাৰ হ'ব লাগিছিলে। বাকী নৰনাৰায়ণ সেতু আপোনালোকে জানেই যোগীঘোপা বঙাইগাঁৱৰ পৰা পঞ্চতন্ত্ৰ গোৱালপাৰালৈকে কানেক্ট হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত। ছ' নৰনাৰায়ণ সেতু অসমত আছে, এইটো কাৰেক্ট এনচাৰ। বাকী 1, 2 আৰু 4 অপশ্যনকেইটা ৰং। ছ' এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1, 2 and 4। ঠিক আছে। ইয়াতে ৰং অপশ্যনকেইটা বিচাৰিব উলিয়াইছিলে, ৰংলি মেথছকেইটা বিচাৰিব উলিয়াইছিলে। ছ' সেইটোৱে হ'ব অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। 83 আহিছোঁ। কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টকেইটা কনচিডাৰ কৰিব গৈছে। ভাগৱত গীতা ৱাজ কম্প'জ বাই ভালমিকি, গীতা গোবিন্দ ৱাজ কম্প'জ বাই জয়দেৱ, চন্দ্ৰকান্ত অভিধান ৱাজ অথৰ্ড বাই চন্দ্ৰকান্ত আগৰৱালা, গুণমালা ৱাজ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে। ইয়াতে ষ্টেটমেণ্ট 4টা দিয়া আছে আৰু ইয়াতে কি বিচাৰিব কৈছে, হাউ মেনি অফ দি ষ্টেটমেণ্টছ গিভেন এবভ আৰ ইনকাৰেক্ট। ছ' ইনকাৰেক্ট ষ্টেটমেণ্টছ উলিয়াব কৈছে। প্ৰত্যেকটো কুৱেশ্যনতে ইনকাৰেক্টটোহে উলিয়াব কৈছে, কাৰেক্টটো উলিয়াব পৰা নাই। ইয়াতে যদি ইনকাৰেক্ট আমি ষ্টেটমেণ্ট বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে প্ৰথমটো দেখিছে ভগৱত গীতা ৱাজ কম্প'জ বাই ভালমিকিয়ে ভগৱত গীতা কম্প'জ কৰা নাছিলে, ভালমিকিয়ে ৰামায়ণ কম্প'জ কৰিছিলে। ভগৱত গীতা কম্প'জ কৰিছিলে চেজ ভিয়াইছা। ঠিক আছে। ভ্যাসা নামৰ ঋষিমুনিজনে চেজজনে
ইয়াতে চেইণ্টজনে ভগৱদ গীতা কম্প'জ কৰিছিলে ভগৱদ গীতা ৱাজ কম্প'জ বাই ভিয়াছা চেইণ্ট ভিয়াছা ভালমিকি নহয় গীতা গোবিন্দ ৱাজ কম্প'জ বাই জয়দেৱ এইটো কাৰেক্ট অপশ্যন চন্দ্ৰকান্ত অভিধান ৱাজ অথৰ্ড বাই চন্দ্ৰকান্ত আগৰৱালা এইটো ৰং অপশ্যন চন্দ্ৰকান্ত অভিধান ৱাজ অথৰ্ড বাই অসম সাহিত্য সভা ঠিক আছে আসাম সাহিত্য সভাই কৰিছিলে আৰু বাকী গুণমালা ৱাজ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ এইটো কাৰেক্ট অপশ্যন চ' ইয়াতে যদি আমি কাৰেক্ট অপশ্যনকেইটা বিচাৰোঁ যোনকেইটা ষ্টেটমেণ্ট ভুল সেইকেইটা বিচাৰিব কৈছে তেনেহ'লে ফাৰ্ষ্টটো আৰু থাৰ্ডটো হ'ব ঠিক আছে ফাৰ্ষ্ট ভগৱদ গীতা ৱাজ কম্প'জ বাই নট বাল্মিকি বাট ভিয়াছা আৰু লগতে চন্দ্ৰকান্ত অভিধান ৱাজ অথৰ্ড বাই অসম সাহিত্য সভা ঠিক আছে চ' ইয়াতে 1 আৰু 3 হ'ব লাগে কিন্তু অপশ্যনত আপোনালোকে 1 আৰু 3টো নাপাব চ' ইয়াতে অপশ্যনটো ভুল আছে একচুৱেলি যদি অপশ্যনটো আমি দি কওঁ তেনেহ'লে 1 আৰু 4 নহয় একচুৱেলি 1 আৰু 3 হ'ব লাগিছিলে 1 আৰু 3 হ'লে মানে ইয়াতে অপশ্যনকেইটাই ভুল আছে চ' সেইটো কাৰণে 1 আৰু 3টো এনচাৰ হ'ব ইয়াতে ঠিক আছে বাকী গুণমালা সেইটো কাৰেক্ট হয় আৰু বাকী যোনটো মাজত আৰু এটা দি আছে গীতা গোবিন্দ ৱাজ কম্প'জ বাই জয়দেৱা এইটো কাৰেক্ট হয় 1 আৰু এনচাৰটো হ'ব লাগে 1 আৰু 3 1 আৰু 3 গীতা ৰংলি মেটছ হয় অকল 1 আৰু 3 হুইচ অফ দি হাউ মেনি অফ দি ষ্টেটমেণ্টছ গিভেন হ'ব পাৰে ইনকাৰেক্ট 1 আৰু 4 হ'ব লাগিছিলে চ' ইয়াতে অপশ্যনত 1 আৰু 3 হ'ব লাগিছিলে ইয়াতে অপশ্যনত 1 আৰু 3 অকলে নাই চ' সেইটো কাৰণে 1 3 and 4 আছে 1 2 and 4 আছে 1 and 4 আছে অকল 4 আছে চ' 1 and 3 হ'ব লাগিছিলে ইনকাৰেক্ট ষ্টেটমেণ্ট আৰু ইয়াতে কুৱেশ্যন নম্বৰ 84ত বিচাৰিছে ফাইণ্ড দি অড ওৱান আউট ফ্ৰম দি ফলোয়িং ইয়াৰ ভিতৰত কোনটো অড হয় সেইটো সুধিছে অপাৰেশ্যন বিজয় কি আছিলে অপাৰেশ্যন বিজয়ত মানে ইজৰাইল আৰু যেতিয়া পেলেষ্টাইনৰ যুদ্ধ আৰম্ভ হৈছিলে হামাছৰ মাজত তেতিয়া ইণ্ডিয়ান চিটিজেনখিনি ইজৰাইলৰ পৰা যেতিয়া ভাৰতবৰ্ষলৈ ঘূৰাই আনিছিলে ইভাকুৱেশ্যন কৰাৰ ইণ্ডিয়ান চিটিজেন ইভাকুৱেশ্যন কৰাৰ যোনটো অপাৰেশ্যন আছিলে সেইটোৰ নাম অপাৰেশ্যন অজয় আছিল ঠিক আছে অপাৰেশ্যন অজয় ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ ঘূৰাই অনাটোক আছাম ইণ্ডিয়ান গভৰ্ণমেণ্টে অপাৰেশ্যন বিজয় নাম দিছিলে আৰু ইয়াতে যদি অপাৰেশ্যন অজয়ৰ কথা কওঁ অপাৰেশ্যন অজয়টো কাৰ্গিল ৱাৰক অপাৰেশ্যন অজয় কয় কাৰ্গিল দিৱস আমি 26 জুলাইত কাৰ্গিল বিজয় দিৱস আমি প্ৰত্যেক বছৰে 26 জুলাইত চেলিব্ৰেট কৰোঁ 26 জুলাইত আৰু অপাৰেশ্যন বিজয়টো কাৰ্গিল যুদ্ধৰ লগত জড়িত আছিলে ইণ্ডিয়া পাকিস্তানৰ মাজত জম্মু এণ্ড কাশ্মীৰৰ কাৰ্গিল ৰিজনটোত তাৰপিছত অপাৰেশ্যন মেঘদূতটো আপোনালোকৰ ইয়াতে চিয়াচন গ্লেছিয়াৰ লাডাখত ইণ্ডিয়া পাকিস্তানৰ ক্লেছৰ যুদ্ধৰ লগতে জড়িত হৈ আছে অপাৰেশ্যন মেঘদূত অপাৰেশ্যন ৰাজীৱটো চিয়াচন গ্লেছিয়াৰ লগতে জড়িত চ' ইয়াতে আমি যদি চাওঁ অপশ্যন এটো কাৰেক্ট হ'ব লাগে যোনটো অড হয় ঠিক আছে অপাৰেশ্যন অজয়টো হ'ল এটা ইভাকুৱেশ্যন অপাৰেশ্যন হয় ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকখিনি ঘূৰাই অনা বাকী অপাৰেশ্যন বিজয় অপাৰেশ্যন মেঘদূত অপাৰেশ্যন ৰাজীৱ এই তিনিটা মিলিটাৰী অপাৰেশ্যনছ বা কি বুলি কয় ৱাৰৰ লগত জড়িত হয় চ' যুদ্ধৰ লগত জড়িত হয় চ' সেইটো কাৰণে অপাৰেশ্যন অজয়টোৱে ইয়াতে অড হ'ব ঠিক আছে অপশ্যন এ উইল বি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 84 কুৱেশ্যন নম্বৰ 85 হুইচ ওৱান অফ দি ফলোয়িং ইজ ৰিলেটেড ইন ৰিলেশ্যন টু এক্সাৰচাইজ টাইগাৰ ট্ৰাম্প 2024 ইজ কাৰেক্ট ঠিক আছে ইয়াতে ষ্টেটমেণ্ট চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট এক্সাৰচাইজ টাইগাৰ ট্ৰাম্প 2024 লগত জড়িত হয় প্ৰথমটো হ'ল আ বাইলেটাৰেল নেভেল এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড জাপান অপশ্যন বি আ ট্ৰাইলেটাৰেল নেভেল এক্সাৰচাইজ বিটুইন ইণ্ডিয়া অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড এ বাইলেটাৰেল ট্ৰাই ছাৰ্ভিচ বিটুইন ইণ্ডিয়া এণ্ড দ্য ইউনাইটেড ষ্টেটছ এ মাল্টিলেটাৰেল ট্ৰাই ছাৰ্ভিচ আণ্ডাৰটেকেন বাই দি বিমষ্টেক মেম্বাৰ্ছ ঠিক আছে ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এ বাইলেটাৰেল ট্ৰাই ছাৰ্ভিচ বিটুইন ইণ্ডিয়া এণ্ড দি ইউনাইটেড ষ্টেটছ চ' এই এক্সাৰচাইজ টাইগাৰ ট্ৰাম্প 2024টো এটা বাইলেটাৰেল ট্ৰাই ছাৰ্ভিচ এক্সাৰচাইজ হয় বিটুইন ইণ্ডিয়া আৰু আমেৰিকাৰ মাজত চ' ইয়াতে তিনিটা ট্ৰাই ছাৰ্ভিচ মানে আৰ্মি নেভি এয়াৰফ'ৰ্চ তিনিটাই জড়িত হৈ আছিলে এইটো এক্সাৰচাইজ টাইগাৰ ট্ৰাম্প 2024ৰ ক্ষেত্ৰত অপশ্যন চিটো কাৰেক্ট হ'ব নেক্সট টু কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ মেকেডাটু MEKEDATU মেকেডাটু ইজ এ পাৰ্ট অফ দি কাভেৰী ৱাইল্ড লাইফ চেঞ্চুৰী প্ৰথমটো ষ্টেটমেণ্ট ছেকেণ্ডটো হ'ল মেকেডাটু ইজ চিটুৱেটেড ইন অন্ধ্ৰপ্ৰদেশ থাৰ্ডটো হ'ল মেকেডাটু হেজ বিন আ চ'ৰ্চ অফ কনফ্ৰণ্টেশ্যন বিটুইন অন্ধ্ৰপ্ৰদেশ এণ্ড কৰ্ণাটকা হুইচ অফ দি ষ্টেটমেণ্টছ গিভেন এবভ ইজ আৰ কাৰেক্ট চ' ইয়াতে কাৰেক্ট ষ্টেটমেণ্ট কোনটো সুধিছে 86ৰ চ' 86ৰ যদি কাৰেক্ট ষ্টেটমেণ্ট কওঁ তেতিয়াহ'লে অনলি বিটো হ'ব অপশ্যন বি অনলি ওৱানটোৱে হ'ব মেকেডাটু ইজ এ পাৰ্ট অফ দি কাভেৰী ৱাইল্ড লাইফ চেঞ্চুৰী চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট বাকী মেকেডাটু ইজ চিটুৱেটেড ইন অন্ধ্ৰপ্ৰদেশ নহয় মেকাডাটুখন কৰ্ণাটকত অৱস্থিত অন্ধ্ৰপ্ৰদেশত নহয় অপশ্যন কোনটো নাম্বাৰ 2 আছিলে ষ্টেটমেণ্ট নাম্বাৰ 2টো ৰং হয় মেকাডাটু হেজ বিন এ চ'ৰ্চ অফ কনফ্ৰণ্টেশ্যন বিটুইন অন্ধ্ৰপ্ৰদেশ এণ্ড কৰ্ণাটকা এইটো ৰং একচুৱেলি তামিলনাডু আৰু কৰ্ণাটকাৰ মাজৰ কনফ্ৰণ্টেশ্যনৰ চ'ৰ্চে হয় মেকাডাটুটো চ' এইটো ৰং ষ্টেটমেণ্ট চ' ষ্টেটমেণ্ট 1টোৱে কাৰেক্ট চ' অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ নেক্সটটোলৈ আহিছোঁ হুইচ অফ দি ফলোয়িং ইজ নট ৰিলেটেড টু দি প্ৰটেকশ্যন অফ ইক'লজি ইয়াৰ ভিতৰত চাৰিটা আপোনালোকৰ কেছ চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত কোনটো কেছ ইক'লজিৰ প্ৰটেকশ্যন অফ ইক'লজিৰ লগত জড়িত নহয় ঠিক আছে 87ত সেইটো সুধিছে চ' ইয়াতে প্ৰথম অপশ্যনটো হৈছে RK ৰঞ্জিত সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এইটো প্ৰটেকশ্যন অফ ইক'লজিৰ লগত ৰিলেটেড হয় এই কেছটো TN গদাভৰ্মন তিৰুমুলপাত ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এইটো আপোনালোকৰ প্ৰটেকশ্যন অফ ইক'লজিৰ লগত জড়িত হয়
3 নম্বৰটো হ'ল নৱজেট সিং জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। এইটো জড়িত নহয়, এইটো প্ৰটেকশ্যন অফ ইক'লজিৰ লগত জড়িত নহয়, এইটো ছেম ছেক্স ৰিলেশ্যনৰ লগত জড়িত 2018 কেছ, য'ত আপোনালোকৰ ছেকশ্যন 377টো সুপ্ৰিম কোৰ্টে এবলিছ কৰিছিলে, ঠিক আছে, মডিফাই কৰিছিলে। চ' নৱজেট সিং জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ কেছটো এতিয়া প্ৰটেকশ্যন অফ ইক'লজিৰ লগত জড়িত নহয়। বাকী 4 নম্বৰ যোনটো দিয়া আছে অপশ্যন ডিত ৰুৰেল লিটিগেশ্যন এণ্ড এণ্টাইটেলমেণ্ট কেন্দ্ৰ ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ, সেইটো এটা কি বুলি কয় প্ৰটেকশ্যন অফ ইক'লজি ৰিলেটেড কেছ। চ' ইয়াতে সুধিছে কোনটো নহয় বুলি সুধিছে প্ৰটেকশ্যন অফ ইক'লজিৰ লগত জড়িত, সেইটো হ'ব অপশ্যন চি নৱজেট সিং জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। সেইটো এটা ছেম ছেক্স ৰিলেশ্যনৰ ওপৰত ছেকশ্যন 377 জড়িত হৈ আছে, 2018 চনৰ কেছ হয়। নেক্সট ইন ৰিগাৰ্ড টু দি G20 কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ। G20 গ্ৰুপ অফ 20 কাণ্ট্ৰিজৰ ভিতৰত ইয়াৰ ভিতৰত কেইটামান ষ্টেটমেণ্টছ দিয়া আছে, সেইকেইটা কনচিডাৰ কৰি হৈছে। প্ৰথমটো হ'ল দি আফ্ৰিকান ইউনিয়ন বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2023, ঠিক আছে। তাৰপিছত হৈ গ'ল দি চেংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যন বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2023, দ্য এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ এছিয়ান বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2022, বালি সামিট, দ্য ইউৰোপিয়ান ইউনিয়ন ইজ নট আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20, হুইচ অফ দি এবভ ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট, ঠিক আছে। চ' ইয়াতে যদি কাৰেক্ট অপশ্যনটো বিচাৰোঁ তেতিয়াহ'লে অপশ্যন এটোৱে কাৰেক্ট হ'ব, দি আফ্ৰিকান ইউনিয়ন বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2023। ত' G20ত টোটেল 19খন দেশ আৰু লগতে ইউৰোপিয়ান ইউনিয়ন আছিলে, টোটেল 20টা মেম্বাৰ হ'ব। ইউৰোপিয়ান ইউনিয়নক এজ এ হোল এটা মেম্বাৰ বুলি ধৰা হৈছে, বাকী 19খন কাণ্ট্ৰি আছে। চ' আফ্ৰিকান ইউনিয়নে G20ত জইন কৰিছিল 2023, যেতিয়া G20 ছামিট ইণ্ডিয়াত হৈছিলে, নিউ দিল্লী ছামিটত। চ' আফ্ৰিকান ইউনিয়নক 2023 জইন কৰিছিলে G20ত, আৰু এতিয়া তথাপিতো নামটো এতিয়া G21 হ'ব লাগিছিলে, কিন্তু তথাপিতো G20 হৈ আছে। বাকী চেংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যন বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2023, এইটো ৰং ষ্টেটমেণ্ট। দ্য এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ এছিয়ান বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2022, বালি সামিট, এইটো ৰং ষ্টেটমেণ্ট। দ্য ইউৰোপিয়ান ইউনিয়ন ইজ নট আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20, এইটো ৰং ষ্টেটমেণ্ট। ইউৰোপিয়ান মেম্বাৰ পাৰ্মানেণ্ট মেম্বাৰ হয় G20, হুইচ অফ দি এবভ ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ঠিক আছে। চ' অনলি 1 হ'ব। চ' দ্য আফ্ৰিকান ইউনিয়ন বিকামছ আ পাৰ্মানেণ্ট মেম্বাৰ অফ দি G20 ইন 2023, এইটো কাৰেক্ট ষ্টেটমেণ্ট। চ' কোনটো কাৰেক্ট সুধিছে? চ' অপশ্যন এ হ'ব, অনলি 1 অনলি। চ' এইখিনি আছিলে, এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। নেক্সট ভিডিঅ'টো আৰু পাৰিলে কুৱেশ্যনছ লৈ আহিম। বাকী আপোনালোকৰ পৰীক্ষালৈ অল দি বেষ্ট থাকিলে, ভালকৈ দিব এক্সামছ। আৰু লগতে আপোনালোকৰ কাৰণে আৰু এটা কথা হৈছে যে কোনোবাই যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে, আপোনালোকে মোৰ পৰা কোৰ্চ ল'ব পাৰে। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত, যোনখন ৰিটেন এক্সামিনেশ্যনৰ পেপাৰ থাকিব অবজেক্টিভ টাইপ, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে, এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ উঠিছিলে, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন আছে, সেই কমন মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল। তেতিয়া আপোনালোকে পে'মেণ্টটো অলপ কমকৈ কৰিলে হ'ব, প্ৰাইচটো অলপ কমি যাব। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। আৰু একাউণ্টেঞ্চিৰ কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে, তেনেহ'লে এক্সটাৰ্নেল লিংকো এভেইলেবল আছে ফ্ৰীলি। চ' সেইটো ফ্ৰীলি এভেইলেবল আছে, ইয়াতে প্ৰাইচ লোৱা নহয়, কাৰণ এক্সটাৰ্নেল লিংক আপোনালোকে 3000 MCQs পাই যাব একাউণ্টেঞ্চিৰ। APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300ত। আৰু বাকী আপোনাৰ পৰা অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব কোৰ্চ ল'লে, তেতিয়াহ'লে এক্সটাৰ্নেল লিংক যদি থাকে সেই অপশ্যনেল ছাবজেক্টটোৰ ওপৰত মই নিশ্চয় শ্বেয়াৰ কৰিম। সেইটো ফ্ৰীলি এভেইলেবল আছে, কোনো প্ৰাইচ ইয়াতে চাৰ্জ কৰা নহয়। আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে। তাৰ কাৰণে জাষ্ট এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 বা আগষ্ট 2024লৈকে কভাৰ কৰা হৈছে। ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মটো পাই যাব। চ' হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851। এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে, এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। লগতে APSC CDPO বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি
থোৱা আছে তাৰে লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিছোঁ সেই প্লে'লিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম